নিৰন্তৰ সেৱাধাৰী হোৱা। ওম শান্তি। আজিৰ মুৰলী 4 তাৰিখ 3 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোক হৈছা ৰাজকীয় কুলৰ ৰাজকীয় শিক্ষাৰ্থী। তোমালোকৰ চলত বহুত ৰাজকীয় অৰ্থাৎ মাৰ্জিত হোৱা উচিত, তেতিয়াহে পিতাক প্ৰত্যক্ষ কৰিব পাৰিবা। প্ৰশ্ন, বিনাশৰ সময়ত অন্তিম পৰীক্ষাত উত্তীৰ্ণ কোন হ'ব? তাৰ কাৰণে পুৰুষাৰ্থ কি? উত্তৰ, অন্তিম পৰীক্ষাত তেওঁলোকেই উত্তীৰ্ণ হ'ব পাৰিব যাৰ পিতাৰ বাহিৰে পুৰণি জগতৰ কোনো বস্তুৰ প্ৰতি স্মৃতি নাথাকিব। স্মৃতিলৈ আহিলে অনুতীৰ্ণ হ'বা। তাৰ বাবে বেহদৰ জগতৰ পৰা মমত্ব আঁতৰি যাব লাগে। ভাই ভাই অৱস্থা দৃঢ় হ'ব লাগে। দেহ অভিমানো থাকিব নালাগে। ওম শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ। 1. অন্তিম সময়ত উত্তীৰ্ণ হ'বলৈ এই শৰীৰ আৰু জগতৰ পৰা উপৰাম হৈ থাকিব লাগে। কোনো বস্তুৰ প্ৰতি আসক্তি ৰাখিব নালাগে। বুদ্ধিত থাকিব লাগে যে এতিয়া আমি স্থানান্তৰিত হ'ম। 2. বহুত ধৈৰ্য আৰু মৰমেৰে সকলোকে দুজন পিতাৰ পৰিচয় দিব লাগে। জ্ঞান ৰত্নৰে জলুঙা ভৰপূৰ কৰি দান কৰিব লাগে। কাঁহেতক ফুল কৰি তোলাৰ সেৱা নিশ্চয় কৰিব লাগে। বৰদান, পিতা আৰু সেৱাত মগ্ন হৈ থাকোঁতা নিৰ্বিঘ্ন নিৰন্তৰ সেৱাধাৰী হোৱা। শ্লোগান, সম্পন্ন স্থিত হৈ প্ৰাকৃতিক অস্থিৰতাৰ ভাৰসাম্য ডাৱৰ সমান অনুভৱ কৰা। ওম শান্তি।